আজিৰে পৰা 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মানস ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ'বলৈ গৈ আছে মানাহ মহোৎসৱ। আৰু যি প্ৰান্তত মই উপস্থিত আছোঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ, য'ত মানস ফেষ্টিভেলৰ উলহ মালহে আয়োজন কৰা হৈছে। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰে পৰা সকলোৱেই সম্পূৰ্ণৰূপে প্ৰস্তুতি গ্ৰহণ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যি প্ৰকৃতিপ্ৰেমী দল সংগঠনবোৰ আছে, সকলোৱে যৌথ উদ্যোগত আজিৰে পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত 7 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ যোজা চলাইছে। মানস ফেষ্টিভেল বৰ্ণিল ৰূপত সজাই তোলা হৈছে মানসৰ বাকৰি। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে উদযাপিত হ'বলৈ গৈ আছে মানস উৎসৱ। এই উৎসৱত ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলৰ বাবে দাঁতিকাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সুস্বাদু খাদ্যৰ সম্ভাৰসমূহ লোৱাত সুযোগ পাব। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যি ধৰণে বসবাস কৰিছিলে পূৰ্বৰ লোকসকলে, গোটেইখিনি ইয়াত যুৱ প্ৰজন্মক সাম্যক জ্ঞান দিয়াৰ বাবে তেওঁলোকে প্ৰস্তুতি গ্ৰহণ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মহোৎসৱত অহা যিসকল পৰ্যটক আহিব তেওঁলোকৰ বাবে জীপ চাফাৰী সন্থায়েও কিছুমান তেওঁলোকৰ বাবে সঁহাৰি দিছে, তেওঁলোকৰ বাবে কিছুমান সুবিধা ইয়াত গ্ৰহণ কৰিছে। গতিকে এই বিষয়ে আজি জানিবলৈ চেষ্টা কৰিম। মই মোৰ সৈতে উদযাপন সমিতিৰ সভাপতি আছে, এই বিষয়ে জানিবলৈ চেষ্টা কৰিম যে আজিৰে পৰা আৰম্ভ হ'ব, কি ধৰণৰ পৰ্যটকসকলে ইয়াত দেখিবলৈ পাব বা কি ধৰণৰ প্ৰস্তুতি তেওঁলোকে গ্ৰহণ কৰিছে। হয়, মানাস অভয়াৰণ্যৰ কাষতে বাঁহবাৰী এই অঞ্চলত প্ৰথমবাৰৰ কাৰণে আমি পৰ্যটকক আকৰ্ষণৰ কাৰণে, মানাসক ফ'কাছৰ কাৰণে আৰু গোটেই দাঁতিকাষৰীয়া যি ফ্ৰেঞ্চ ভিলেজাৰ আমি আছোঁ, ইয়াত যথেষ্ট পৰ্যটকক দেখুৱাবলৈ, পৰ্যটকক মানে আমেজ দিবলৈ যথেষ্টখিনি তেনেকৈ পটেঞ্চিয়েল আছে। আৰু সেইখিনিকে আমি প্ৰমোট কৰাৰ উদ্দেশ্যে আজি প্ৰথমবাৰৰ কাৰণে আমি মানাস মহোৎসৱ নামেৰে এটা মহোৎসৱ কৰিছোঁ। আৰু প্ৰথম দিন আজি 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ এই মহোৎসৱ চলিব। এই মহোৎসৱ বিশেষ আকৰ্ষণ যে ইয়াত বিশেষকৈ আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আমি আছোঁ, তেওঁলোকৰ পূৰ্বতে কেনেধৰণে জীৱন নিৰ্বাহ কৰিছিলে, তেওঁলোকৰ ঘৰ, তেওঁলোকৰ পূজা পাতলৰ পৰা আদি খোৱা লোৱা, ইতিমধ্যে আমি এটা ট্ৰেডিশ্যনেল ভিলেজ এটা স্থাপন কৰিছোঁ, য'ত আদিবাসীসকলৰ ঘৰ, গোৰ্খাসকলৰ ঘৰ, মানে এই ৰাজবংশীসকলৰ, বড়োসকলৰ তেনেদৰে আমি প্ৰয়াস কৰিছোঁ। তাৰোপৰি ইয়াত আমাৰ যিখিনি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰ আমি যথেষ্ট পৰ্যটকক খোৱাৰ এটা ব্যৱস্থাটো আমি কৰিছোঁ। লগতে আৰু আমোদ প্ৰমোদৰ কাৰণে আমি ইতিমধ্যে এক্সপ' আছে, এক্সপ'ত ইথেনিক যিটো ফুড মানে মাংসই হওক বা অন্যান্য ধৰণৰ যি জনগোষ্ঠী যিটো খায়, সেইটোও আমি পৰ্যটকক খোৱাৰ এটা ব্যৱস্থাটো কৰা হৈছে। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে এই ধৰণে তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰস্তুতি গ্ৰহণ কৰিছে, সম্পূৰ্ণৰূপে সাজু হৈছে যে আজিৰে পৰা যি বৰ্ণাঢ্য কাৰ্যসূচী যি আৰম্ভ কৰিছে, আজি বিশেষকৈ কি কাৰ্যসূচী আছে বা পিছলৈকে কাৰ্যসূচীবোৰ কি ধৰণৰ হ'ব। আজি বা কাৰ্যসূচীবিলাকে আমাৰ আনুষ্ঠানিকভাৱে আজি বা প্ৰগ্ৰামটো অ'পেনিং কৰা হ'ব। আমাৰ সভাপতি মহোদয়ে যি ধৰণে কথাবিলাক কৈছে সেইটোৱে ৱাইল্ড লাইফ বেষ্ট হয়। ফেষ্টিভেল চাম বুলি যদি বা আমাৰ ইয়াতে আহে, তো তেখেতসকলে ইয়াতে আমাৰ বা যিখিনি ৱাইল্ড লাইফ হাইলাইট এক্টিভিটি, জীপ চাফাৰী, ৰিভাৰ ৰাফটিং, এলিফেণ্ট ৰাইড সেইখিনি বা কৰিব পাৰিব। ইয়াত ব'টিং আছে, ব'টিং বা কৰিব পাৰিব। আৰু আমি স্পেচিয়েল আজি 25 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত এই পিৰিয়ডত যিবিলাক দৰ্শনাৰ্থী মানাস বা আমাৰ ফেষ্টিভেল চাবলৈ আহে, তেখেতসকলৰ কাৰণে আমি 500ৰ পৰা আৰম্ভ কৰি 1000 জীপ চাফাৰী এছ'চিয়েশ্যনৰ পৰা এটা ৰেহাইৰ মূল্যত আমি এটা ছাৰ্ভিচ দিম বুলি সাজু। মই আশা কৰোঁ এই মিডিয়াৰ জৰিয়তে আহক, ফেষ্টিভেলো চোৱা হওক আৰু মানাস এবাৰ ভ্ৰমণ কৰক। হয়, নিশ্চিতভাৱে এয়া আছিলে উদযাপন সমিতিৰ মন্তব্য। তেওঁলোকে যি ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে সকলো প্ৰক্ৰিয়া আমি আপোনালোকক জানিবলৈ চেষ্টা কৰিছিলোঁ। কেমেৰা সহযোগী দেখুৱাই আছে যে কি ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে। ৰাতিপুৱাৰ ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ যি সৌন্দৰ্য আছে এইবোৰ উপভোগ কৰাৰ সমান্তৰালকৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যিবোৰ অঞ্চল আছে, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিবোৰ কি ধৰণৰ আছিলে পূৰ্বৰে আৰু বৰ্তমান কি ধৰণে আছিলে, এই গোটেইখিনি সংস্কৃতি ইয়াত দেখুৱাবলৈ প্ৰদৰ্শন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ যি কাষত যি বাঁহবাৰী বনাঞ্চল আছে, বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ বৃহৎ এটা এৰিয়ালৈ এই ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। এই ফেষ্টিভেলত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব, যি কাৰ্যসূচীত মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ বিষয়ে জ্ঞান প্ৰদান কৰা হ'ব বা বৃহত্তৰ অঞ্চলৰ যি যুৱ প্ৰজন্ম আছে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে যি সুযোগ লাগে সেই সুযোগ কিন্তু এই দিবলৈ সক্ষম হ'ব এই উদযাপন সমিতিয়ে।